বিজেপি বিটিআৰত আগতেও শক্তিশালী বিটিসি इलेक्शनखौ नोजोर बोनानै आसामनि चिफ मिनिस्टार डक्टर हेमन्त बिश्व शर्मानि आगान होफैनाय जाय बे बाथ्रानि गेजेरजों बिथाङाहाय बे समाव मा बाथ्रा बुंखो जिहेतु नैबे भिडिअखौ नोंथांमोननि गेजेराव आबुङै होनो थांगासिनो दङ जे बिथाङा गोबाव समनिफ्रायनो टारगेट लाबोबाय थानाय जे बिटिसिआव जेराव जेराव बिजेपिआ शक्तिशाली बैफोरावल' बिजेपिनि केन्डिडेट महरै गसंगोन दारायगोन नैबेबायदि बुंबोदों आरो समाव 40टा समस्तियाव गेलेनो थाखायबो साखाफारा होननानै बिजेपिनि सोरबा सोरबा दैदेनगिरिफोरा बुंदों गोबां नानाथा रोखोमनि बाथ्रा बुंबाय थानायखौ जोङो नुनो मोनदों दिनै बेखिनियावहाय बिथाङा बिटिसिआव दावबायफैनायनि गेजेरजों मा बाथ्रा बुंखो भिडिअखौ आं होनो थांगासिनो दङ रायजोफोर दा नैबे भिडिअखौ जोबजासे नायजोबनायनि गेजेरजों जि मोनदांथि बिथांनि साननाय हनायाव माबायदि बाथ्रा गोसोनि सानस्रिफोरा बेरखांनानै दङ बेखौ रिजायलायनानै नोंथांमोनाबो एसे सानो होयै मोनदांथिखौ फोरमायहरनो हागोन कमेन्टनि गेजेरजों गाव गावनि गोसोनि मोनदांथिखौ जिहेतु फैगासिनो दङ राजखान्थि हिसाबै सेप्तेम्बर दानावनो भटआ जागोन दा बेखौ गोबां नोजोर बोनायखौ जोङो नुनो मोन्दों मोनफ्रोमबो राजखान्थि दोलोफोरानो बे समावहाय बिजेपिआबो गोख्रोङै बाहागो लानो नाजानायखौ नैबे समाव नुनो मोन्दों हारसिङै गेलेगोनखौ बुंबाय थानायखौ बे समाव नैबे भिडिअखौ जोबजासे नायग्रोदो বিটিআৰত যুঁজটো কিহৰ কাৰণে হ'ব যাতে বিটিআৰৰ ভাল হয় যোৱাকালি তামোলপুৰতো পৰহি ওদালগুৰিতো মই বাৰে বাৰে এটা কথাই কৈছোঁ যে যুঁজখন এনেকুৱা হ'ব নালাগে যাতে বিটিআৰত শান্তিটো বিঘ্নিত হয় আমি সকলো দলেই খেলিম কিন্তু লক্ষ্যটো বিটিআৰৰ শান্তি প্ৰগতি আৰু আমি কাৰো বিপক্ষে কৈ ইলেকশ্যন নেখেলোঁ যোৱাকালি পৰহিও আপোনালোকে শুনিছে মোৰ ভাষণত কাকো সমালোচনা কৰাৰ আমাৰ লক্ষ্য নহয় আমাৰ এটাই লক্ষ্য যে 5 বছৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়া দিছপুৰৰ বিজেপি চৰকাৰ আমাৰ কোকৰাঝাৰত প্ৰমোদ বড়ো চৰকাৰ এই গোটেই যেটো আমাৰ কষ্ট আমি কৰিলোঁ পৰিশ্ৰম কৰিলোঁ তাৰ ফলত বিটিআৰত শান্তি আহিলে দ্বিতীয় 5 বছৰত আমাৰ লক্ষ্য হ'ব যে শান্তিৰ সুযোগ লৈ যাতে প্ৰগতি আহে বিকাশ আহে সমৃদ্ধি আহে আৰু এনেকে যদি এটা দহক শান্তি আৰু সমৃদ্ধি দুটা 5 বছৰ যদি কাল পাৰ হৈ যায় তেতিয়ালে মই ভাবো যে বিটিএডি অসমৰ ভিতৰতে এটা আটাইতকৈ বিকশিত অঞ্চললৈ ৰূপান্তৰ হ'ব সেই কাৰণে আমি কৰবাত যে এই সিটৰ কাৰণে কাজিয়া কৰিম অমুক কৰিম সেইটো আমাৰ লক্ষ্য নহয় আমাৰ লক্ষ্যটো হ'ল যে বিটিএডিত নতুন পলিটিক্যাল কালচাৰ এটা আনিব লাগে কাজিয়া পেছাল কাৰো নাই সকলোৱে মিলা মিছাকৈ ইলেকশ্যন খেলিছে আৰু বিটিআৰত এবাৰ বন্দুক বাৰুদ নোহোৱাকৈ ডেমক্ৰেটিক ইলেকশ্যন এটাৰ খুব প্ৰয়োজন আছে যে টকা পইচাৰো প্ৰলোভন নাথাকিব বন্দুকৰো প্ৰলোভন নাথাকিব ভয় শংকা নাথাকিব এবাৰ যদি ডেমক্ৰেটিক ইলেকশ্যন এটা হয় সকলো জাতি জনগোষ্ঠী ইজনে সিজনৰ ওচৰ চাপি আহিব কাৰণ এজন মই বড়ো কেণ্ডিডেট মোক বড়ো ভোটো লাগিব অনাবড়ো ভোট লাগিব মোক অনাবড়ো কেণ্ডিডেট অনাবড়ো ভোটো লাগিব বড়ো ভোটো লাগিব হিন্দুৰ লাগিব মুছলমানৰ লাগিব খ্ৰীষ্টিয়ানৰ লাগিব ইলেকশ্যনৰ সুযোগ লৈ সকলো মানুহৰ ওচৰ চাপি যাব সেই কাৰণে এই ইলেকশ্যনটো আমি বিটিএডিৰ উন্নয়ন আৰু সমৃদ্ধিৰ বাবে ইলেকশ্যন বুলি ভাবি ল'ব লাগে পাঁচটা দিনত আপুনি কি অভিজ্ঞতা লাভ কৰিলে আৰু আপোনাৰ এই উপস্থিতিৰ ফলত বিজেপি মই ক'লো না বিজেপিৰ উত্থানত কৈছোঁ এটা ভাল কথা হৈছে যে মই দুখন মিটিং কৰিলোঁ কোনো কতো আপত্তি নাই গণ্ডগোল নাই ৰাতিপুৱা আমি 3টা 4টা পাৰ্টি লগ লাগি বিকাশৰ কথা পাতিছোঁ গধূলি মিটিং কৰিছোঁ এই পৰিৱেশটো বিটিএডিত আগত ক'ত আছিল গতিকে আপোনালোকে আজি আমাক ধন্যবাদ দিব লাগিব এনডিএ যে এই পৰিৱেশটো বিটিএডিত আজি আমি আনি দিছোঁ বিটিএডিত মানে বিটিআৰত বিজেপি শক্তিশালী হৈছে এইটো আপুনি অনুভৱ কৰিছে না বিজেপি বিটিআৰত আগতেও শক্তিশালী আমি যোৱাবাৰুতো 9টা সিট পাইছিলোঁ আৰু আজিওতো বিজেপিৰে বেছি ইএম আছে মানে এমচিএল আছে গতিকে বিজেপি শক্তিশালী কিন্তু বিজেপিয়ে ইয়াত নিজে শক্তিশালী সেইটো প্ৰমাণ কৰিব অহা নাই বিজেপি এইটো কাৰণে ইলেকশ্যন খেলিব যাতে আমি বিটিএডিৰ শান্তি আৰু বিকাশত বৰঙণি যোগাব পাৰোঁ ইয়াতে আমি ৰজা হৈ গ'লোঁ ইলেকশ্যন খেলিলোঁ সেইটো আমি মূৰ্তি লৈ ইয়াতে ৰাজনীতি কৰিব অহা নাই গতিকে আমাৰ গোটেই ৰাজনীতিটো আকৌ ইলেকশ্যনৰ পিছত আমি কাৰ লগত থাকিম কি কৰিম দিছপুৰত চৰকাৰ চলি আছে সেইকাৰণে আমি এটা সম্পূৰ্ণ এটা খুব
গঠনমূলক পৰিৱেশত আমি ইলেকশ্যন খেলিম। মই UPPLকো অনুৰোধ কৰিম, BPFকো অনুৰোধ কৰিম, কংগ্ৰেছকো অনুৰোধ কৰিম, AGPকো অনুৰোধ কৰিম, যাতে সকলোৱে খুব ফ্ৰেণ্ডলি ইলেকশ্যন এটা পাৰ কৰি দিয়ে, যাতে এটাও গণ্ডগোল নহয়।